নমস্কাৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি 6.6 অনুশীলনীৰ অংক কেইটা সমাধান কৰি দিবলৈ আগবাঢ়িছোঁ। লিখা আছে ফাইণ্ড দ্য এৰিয়া অফ দ্য ফ্লোয়িং ফিগাৰ্ছ বাই ডিভাইডিং দেম ইনটু ট্ৰাইংগলছ এণ্ড ৰেক্টেংগলছ। অৰ্থাৎ আমাক কৈছে তলৰ চিত্ৰসমূহক ত্ৰিভুজ আৰু আয়তত ভাগ কৰি কালি নিৰ্ণয় কৰা। আমি 1 নম্বৰ চিত্ৰটো ত্ৰিভুজ আৰু যদি আয়তত ভাগ কৰিবলৈ চাওঁ, আমি এই চুকটোৰ পৰা চিধা এনেধৰণে এডাল আঁচ দি দিলোঁ। এইটো এটা ত্ৰিভুজ। তাৰপিছত আকৌ ইয়াৰ পৰা এনেধৰণে এইটো আঁচ দি দিলোঁ। ইয়াত আমি 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ তিনিটা ত্ৰিভুজ পালোঁ। ইয়াত আমি আয়ত নাপালোঁ। গতিকে এই তিনিটা ত্ৰিভুজৰ কালি যোগ কৰি দিলে আমি মুঠ চিত্ৰটোৰ কালি নিৰ্ণয় কৰিব পাৰিম। আমি অংকটো কৰিছোঁ। প্ৰথমতে আমি জানিব লাগিব ত্ৰিভুজৰ কালি এৰিয়া অফ এ ট্ৰাইংগল, এৰিয়া অফ এ ট্ৰাইংগল ইকুৱেল হাফ ইনটু বেছ ইনটু হাইট। এই ফৰ্মুলাটো জানিব লাগিব। অৰ্থাৎ ত্ৰিভুজৰ কালি হৈছে হাফ ভূমি পূৰণ উচ্চতা। এতিয়া যদি আমি এই চিত্ৰটোলৈ মন কৰোঁ, প্ৰথম 1 নম্বৰ চিত্ৰটো আমি চাওঁ। এৰিয়া অফ দ্য ফিগাৰ বুলি লিখিছোঁ আমি ইয়াত। এৰিয়া অফ দ্য ফিগাৰ ইকুৱেল, ইয়াত নুজুৰিব কাৰণ মই ইয়াত লিখিছোঁ হাফ। ইয়াত তিনিটা ত্ৰিভুজ আছে। প্ৰথম ত্ৰিভুজটোৰ কাৰণে হাফ ইনটু বেছ ইনটু হাইট প্লাছ হাফ ইনটু বেছ ইনটু হাইট। এই 2 নম্বৰ চিত্ৰটোৰ কাৰণে আৰু 3 নম্বৰ চিত্ৰটোৰ কাৰণে আমি পাতিম প্লাছ ইনটু বেছ ইনটু হাইট হাফ। আমাৰ এই চিত্ৰটো যদি চাওঁ, ইয়াত ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12। বেছ হৈছে কিমান 12 আৰু হাইটটো এইটো চিধা ইয়াৰ পৰা ইয়ালৈ উচ্চতা, মানে হাইট মানে উচ্চতা ইয়ালৈ কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈ কিমান একক হ'ব, ইয়াৰ পৰা ইয়ালৈ 1 2 3 4 একক। ইয়াত হাইট 4 প্লাছ হাফ ইনটু এই 2 নম্বৰ ত্ৰিভুজটোৰ কাৰণে এই 2 নম্বৰটো ইয়াৰ বেছ, এডাল হওক বেছ আৰু এডাল হাইট হ'ব। ইয়াৰ পৰা ইয়ালৈ কিমান 1 2 3 4 5 6 7 8 9 10 11 12। বেছ কিমান 12 ইনটু হাইট, এডোখৰ পৰা এডোখৰলৈ এডোখৰ হাইট হ'ব কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈ 1 2 3 4 5। বেছ হাইট হ'ব 5 প্লাছ হাফ ইনটু 3 নম্বৰ চিত্ৰটোৰ কাৰণে ইয়াৰ বেছ হ'ব 1 2 3 4 5 6 ন, ইয়াৰ পৰা ইয়ালৈ 1 2 3 4 5 আৰু হাইট হ'ব ইয়াৰ পৰা ইয়ালৈ চিধা উচ্চতাটো এইটো কিমান হ'ব, 1 2 3 4 হাইট হ'ব 4। গতিকে আমি যদি কেলকুলেশ্যন কৰোঁ 2 12ক 6 বাৰ গ'ল, 2 12ক 6 বাৰ গ'ল, কাটকুট কৰিছোঁ 2টো তলৰ 12টো ওপৰ আৰু ইহঁত পূৰণ হৈ আছে। প্ৰথমতে আমি পূৰণটো কৰি ল'ব লাগিব। তাৰ আগত আমি হৰণ কৰি লৈছোঁ 2 4ক 2 বাৰ গ'ল। এতিয়া আমি ইহঁতকেইটা পূৰণ হৈছে 1 6 গুণ 6 6 6 গুণ 24 যোগ 1 6 গুণ 6 6 5 গুণ 30, তাৰপিছত যোগ 1 5 গুণ 5 5 2 গুণ 10। আমি যদি 24 আৰু 30 যোগ কৰিলে 54ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 64 64।
ইউনিট পাতি ইউনিট লিখিব লাগিব ইউনিট 64 ইউনিট আমাৰ এই চিটটোৰ কালি কিমান 64 ইউনিট অৰ্থাৎ এইবিলাক একক হিচাপত দিয়া আছে এই সৰু এটা ঘৰ 1 ইউনিট বুলি কোৱা হয় ইয়াৰ পৰা 1 ইউনিট 2 ইউনিট 3 ইউনিট এনে ধৰণে আমি হিচাপ কৰোঁ গতিকে 1 নম্বৰ উত্তৰটো ইমানে 64 ইউনিট আমি এতিয়া 2 নম্বৰ চিটটো তুলি চাওঁ আমি ইয়াৰ পৰা চিধা চিধা এনে ধৰণে আস্তানি দিলোঁ এইটো এটা ট্ৰায়াঙ্গল হ'ল 1 নম্বৰ তারপর আকৌ যদি চাও ইয়াৰ পৰা ইয়ালে চিধা চিধা এডাল টানি দিলোঁ এইটো 2 নম্বৰ এইটো এটা আমাৰ স্কয়াৰ বা ৰেক্টেঙ্গল হ'ল আমি হিসাব কৰি ওলাব সাইডবিলাক আৰু এটা 3 নম্বৰ ট্ৰায়াঙ্গল এটা আমি ইয়াৰ এটো আমাৰ ট্ৰায়াঙ্গল এটো কি হ'ব আমাৰ ইয়াৰ হিসাব কৰিলে 1 2 3 4 5 6 7 8 9 ইয়াৰ পৰা 9 ইউনিট আছে 1 2 3 4 5 6 7 8 ইয়ালে 8 গতিকে এটো এফালে 9 হলে ইয়াতো 9 হ'ব লাগিব কিন্তু ইয়াত 9 আছে ইয়াত 8 আছে গতিকে এটো স্কয়াৰ নহয় এটো ৰেক্টেঙ্গল হ'ব 1 2 3 4 5 6 7 8 9 ইয়াৰ পৰা 1 2 3 4 5 6 7 8 আহে আছে গতিকে এটো ৰেক্টেঙ্গল এৰিয়া অফ দা ফিগাৰ ইয়াৰো তিনটা চিত্ৰ আহি গ'ল ইকুৱেল প্ৰথম 1 নম্বৰ চিত্ৰটো যেটো এটা ত্ৰিভুজ হাফ ইনটু বেস ইনটু হাইট প্লাস 2 নম্বৰ এটো হৈছে এটা ৰেক্টেঙ্গলৰ এৰিয়া কি হ'ব লেংথ ইনটু ব্ৰেডথ প্লাস 3 নম্বৰটো হৈছে এটা ট্ৰায়াঙ্গল গতি ইয়াত হাফ ইনটু বেস ইনটু হাইট গতিকে আমি 1 নম্বৰ চিত্ৰটো ইয়াত বেস কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 আছে হাফ ইনটু বেস 13 আছে ইনটু হাইট কিমান আছে হাইট এটো সিধা এটো 1 2 3 4 5 আছে প্লাস কিয় কৰিছো কাৰণ তিনটা চিত্ৰ আমাৰ লগ লাগিছে হেনবা আমি 1 নম্বৰ চিত্ৰটো এৰিয়া প্লাস 2 নম্বৰ চিত্ৰটো এৰিয়া প্লাস 3 নম্বৰ চিত্ৰটোৰ এৰিয়া আমি প্লাস মানে লগ হৈ আছে আৰু লগ হৈ থাকাখন আমি প্লাস 2 নম্বৰ চিত্ৰৰ লেংথ ইনটু ব্ৰেডথ অৰ্থাৎ লেংথ কিমান আছে 1 2 3 4 5 6 7 8 9 লেংথ আছে 9 আৰু ব্ৰেডথ আছে আমাৰ কিমান ব্ৰেডথ এফালে 1 2 3 4 5 6 7 8 আছে গতি ইয়াৰ এৰিয়াটো মানে হ'ব প্লাস হাফ ইনটু এই চিত্ৰটো কাৰণে বেস কিমান হ'ব ইয়াৰ পৰা 8 আছে হাইট কিমান আছে হাইট হৈছে এই দেখলে 1 2 3 4 আছে ইয়াৰ 2 যদি ইয়াক তলত 2 হ'ব ওপৰত 5 টং 65 যোগ 9 গুণ 72 যোগ এই 2 48 হৈ গ'ল 1 সেকেন্ড 4 সেকেন্ড 16 2 85 হৰণ কৰিলে আমি কিমান পাম 32.5 পাম প্লাস 72 প্লাস 16 এই গোটেইটা যোগ কৰিলে আমাৰ এৰিয়া কিমান হ'ব আমি ইয়াত যোগটো পাতি দেখুৱাইছো 32.5 আৰু 72 আমি 0.0 বুলি লিখিব পাৰো 16 ক আমি 16.0 বুলি লিখিব পাৰো এটো একিটা 5 আহিলে পইণ্ট পইণ্ট আহিলে 2 4 4 6 10 0 1 কৰিলে 3 7 10 11 গোলা 12 120.5 ইউনিট আমাৰ 2 নম্বৰ চিত্ৰটো উত্তৰ হ'ব আমি 3 নম্বৰ চিত্ৰটো সমাধান কৰিছো ইয়াৰ পৰা আমি জয়েন কৰিলো 1 নম্বৰ এটো এটা চিত্ৰ 2 নম্বৰ এটো এটা 3 নম্বৰ এটো এটা এটো ইয়াৰ পৰা 1 ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 আছে ইয়াৰ পৰা উপৰলৈ কিমান আছে 1 2 3 4 5 6 আৰু 10 আছে এনে ধৰণে তাৰ পিছত ইয়াত আমি চাম এটো
গতিকে এই ত্ৰিভুজটোত কিমান হ'ব এইটো হৈছে বেছ হ'ব কিমান ইয়াৰ পৰা এলে 1 2 3 4 5 আৰু এইটো হ'ব হাইট 1 2 3 4 আমি চিত্ৰটো এৰিয়া উলিয়াম এৰিয়া অফ দ্য ফিগাৰ ইকুৱেল 1 নম্বৰ চিত্ৰটো এটা ৰেক্টেংগল হ'ল তাৰ এৰিয়া লেংথ ইনটু ব্ৰেড প্লাস 2 নম্বৰটো হৈছে এটা ট্ৰায়াঙ্গল হাফ ইনটু বেস ট্ৰায়াঙ্গলৰ এৰিয়াটো আছে বেস ইনটু হাইট আৰু 3 নম্বৰ চিত্ৰটো এটা ট্ৰায়াঙ্গল গতে ইয়াটো হাফ ইনটু বেস ইনটু হাইট টু হাইট ইয়াৰ লেংথ কিমান আছে লেংথ আছে 10 আৰু হাইট আছে এই ৰেক্টেংগলটোৰ কথা কৈছো হাইট আছে 6 প্লাস 2 নম্বৰ চিত্ৰটো বেস কিমান বেস ইয়াৰ পৰা এলে ইয়ালে এই ট্ৰায়াঙ্গলটোৰ কিমান 1 2 3 4 5 আছে বেস আৰু হাইট কিমান আছে ইয়াৰ পৰা এলে হাইট আছে 200 কিমান 1 2 3 4 আছে ঠিক তেনে ধৰণে 3 নম্বৰ চিত্ৰটো বেস কিমান হ'ব ইয়াৰ পৰা এলে 1 2 3 4 5 হ'ব আৰু হাইট কিমান হ'ব ইয়াৰ পৰা এলে 1 2 3 4 হ'ব 10 6 গুণ 60 হ'ল যোগ 2 এ 4 দুবাৰ গ'ল 2 এ 4 দুবাৰ গ'ল তলৰ 2 টো ওপৰ 4 দুবাৰ গৈছে এতিয়া চোৱা তোমাল 1% 5 দুগুণ 10 ঠিক তেনে ধৰণে 1% 5 দুগুণ 10 গতিকে 60 লগত 10 যোগ হৈছে 10 লগত 60 লগত 10 যোগ 70 70 লগত 10 যোগ গলে 80 80 ইউনিট হ'ব আমি 3 নম্বৰ চিত্ৰটোক এনে ধৰণে তিনি ভাগত ভাগ কৰিলো ইয়াত এটা ট্ৰায়াঙ্গল এটা ৰেক্টেংগল আৰু এটা ট্ৰায়াঙ্গল পালো তিনটা ছবি মিলাই এই চিত্ৰটো হৈছে ইয়াৰ আমি যদি এৰিয়া উলিয়াব যাওঁ আমি লিখিম এৰিয়া of the triangle or area of the figure means চিত্ৰটোৰ কালি হল area means কালি প্ৰথমে 1 নম্বৰ দি থোৱা এটো এটা ট্ৰায়াঙ্গলটোৰ কালি কিমান ট্ৰায়াঙ্গলৰ যেহেতু এৰিয়া কি ফৰ্মুলাটো হৈছে বেস into height plus rectangle কি এটো length এৰিয়া ফৰ্মুলাটো হৈছে length into breadth plus কৰিবলৈ যেহেতু তিনটা লগ হৈ আছে এটো এটা ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো পাতিব লাগিব এৰিয়া ফৰ্মুলা half into base into height এতিয়া আমি যদি চাও half into ট্ৰায়াঙ্গলৰ বেস কিমান এটা দীঘল বাহুটো বেস হিচাপে ললে হল কিমান 1 2 3 4 5 6 আছে আৰু হাইট কিমান আছে ইয়াৰ পৰা এলেৰ হাইট 1 2 3 4 5 আছে প্লাস লেংথ এটো ৰেক্টেংগল 2 নম্বৰ চিত্ৰটোৰ লেংথ কিমান ইয়াৰ পৰা ইয়ালৈকে হ'ব কিমান ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 লেংথ 11 into breadth কিমান ইয়াৰ পৰা 1 2 3 4 5 6 plus half এই ট্ৰায়াঙ্গলটো half বেস কিমান হ'ব 6 আছে ইয়াৰ পৰা এলে বেস বুলি ধৰিলো আৰু এটো হাইট কিমান ইয়াৰ পৰা 1 2 3 এটা আমি ক্যালকুলেশন কৰিম ই 2 এ 6 তিনিবাৰ গ'ল কিমান 1 3 গুণ 3 3 5 গুণ 15 যোগ 6 একাংশ 66 যোগ 2 এ 6 তিনিবাৰ গ'ল 1 3 গুণ 3 3 গুণ 9 এতিয়া আমি ইহাত কিটা যোগ কৰিলে 15 64 আৰু 9 যোগ কৰিলে আমি কিমান পাম 90 ইউনিট এনসাৰটো ইমানে ধন্যবাদ তোমালোকে যদি ভিডিওটো ভাল পাইছা সাবস্ক্ৰাইব কৰিবা চেনেলটো শেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু ভিডিও সদায় পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ আজিলৈ